শৰ্মা ছাৰৰ স্কুলৰ বাৰ্ষিক পৰীক্ষাত পাপু বহি আছিল। যেতিয়া পৰীক্ষা আৰম্ভ হ'ল তেতিয়া পৰীক্ষা কক্ষত নিস্তব্ধতা আৰম্ভ হ'ল। সকলো ছাত্ৰ-ছাত্ৰী বহীত উত্তৰ লিখাত ব্যস্ত হৈ গ'ল। সিফালে আকৌ আমাৰ পাপুৰ অৱস্থা অলপ বেলেগ আছিল। পৰীক্ষাৰ প্ৰশ্নবোৰৰ একো উত্তৰ নাজানি উকা উত্তৰ বহীখনৰ সন্মুখত সি গভীৰ চিন্তাত নিমগ্ন হৈ বহি থাকিল। শৰ্মা ছাৰে চেকিং কৰিবলৈ আহি দেখে যে পাপুৱে এতিয়াও একো লিখা নাই। আচৰিত হৈ সি পাপুৰ ওচৰলৈ আহি ক'লে, পাপু, তুমি কিয় একো লিখা নাই? পৰীক্ষাৰ সময় শেষ হ'বলৈ ওলাইছে, দেখা নাই নেকি? পাপুৱে ডাঙৰকৈ চকু দুটা ওপৰলৈ তুলি ছাৰৰ ফালে চাই অসহায় হৈ ক'লে, ছাৰ, মই প্ৰশ্নবোৰ একো বুজিয়েই পোৱা নাই। শৰ্মা ছাৰৰ পাপুলৈ মৰম জাগিল আৰু এহে মৰমেৰে ক'লে, হেৰা, তোমাৰ মনলৈ চাগে নিশ্চয় কিবা এটাতো আহিছে চাগে। যি আহিছে তাকেই লিখাচোন। পাপুৱে ছাৰৰ কথা শুনি অলপ সময় ভাবিলে আৰু তাৰপিছত গুৰুত্ব সহকাৰে ছাৰৰ উদ্দেশ্যে দিলে, হয় ছাৰ, কিবা এটা আহিছে বাৰু মোৰ মনলৈ। শৰ্মা ছাৰে ভাবিলে যে পাপুৱে হয়তো এতিয়া কিবা এটা মনত পেলাইছে। পিছে তাৰ মনলৈ কি বা আহিছে তাকেই জানিবলৈ ছাৰে কৌতূহলেৰে সুধিলে, ঠিক আছে, মনলৈ যি আহিছে তাকেই লিখা। পিছে কোৱাচোন, মনলৈ কি আহিছে? আমাৰ পাপুৱে মুখত নিৰি হাঁহি এটালৈ ক'লে, ছাৰ, মোৰ মনলৈ কান্দিবলৈ দুখ আহিছে, তাকেই লিখোনে?